নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, আজি অসম চৰকাৰে এটি QR কোড অৰ্থাৎ লিংক শ্বেয়াৰ কৰিছে বাতৰি কাকতত, যাৰ সহায়ত আপোনালোকে মাটিৰ যিটো খাজনা, খাজনা বুলি কয়, অনলাইন যোগে যিহেতু পে' কৰা হয়, সেইটো আপোনালোকে অতি সহজে কৰিব পাৰিব। যদি আগতে আপোনালোকৰ নামটো, ফোন নম্বৰ বা আধাৰ নম্বৰ ইতিমধ্যে ৰেজিষ্টাৰ কৰা আছে, আগতে যদি আপোনালোকে অনলাইন যোগে মাটিৰ খাজনা দি পাইছে, তেতিয়াহ'লে অতি সহজে এই পদ্ধতিৰে আপোনালোকে মাটিৰ খাজনা দিব পাৰিব। আৰু কেনেকৈ দিব সেই বিষয়ে আজি এই ভিডিঅ'টোত ক'বলৈ লোৱা হৈছে। তেতিয়াহ'লে আহকচোন বন্ধুসকল, এই QR কোডৰ সহায়ত আপোনালোকে কেনেকৈ মাটিৰ খাজনা পৰিশোধ কৰিব সেই বিষয়ে আলোচনা কৰোঁ। বন্ধুসকল, মাটিৰ খাজনা অনলাইন যোগে পে' কৰিবলৈ এয়া QR কোডটো আপুনি প্ৰথমতে স্কেন কৰি ল'ব লাগিব, আৰু স্কেন কৰাৰ লগে লগে অট'মেটিকলি এটা লিংকত ক্লিক হ'ব। আৰু লিংকটো হৈছে basundhara.assam.gov.in/e-khazana। আপোনালোকে এই লিংকটোত ক্লিক কৰি নাইবা গুগল ক্ৰমত এই লিংকটো টাইপ কৰিও আপোনালোকে খাজনা দিব পাৰিব। ইয়াৰ পিছতে এনেকৈ আহিব, আপোনালোকে আধাৰ নম্বৰৰ সহায়ত আগবাঢ়িব পাৰে, আৰু যদি আধাৰ নম্বৰ নাথাকে আপোনালোকে পেন কাৰ্ডৰ সহায়তো আগবাঢ়িব পাৰিব। এইদৰে আধাৰ ভেৰিফাই কৰিব দিব। আৰু ইয়াৰ পিছতে মোৰ আধাৰ নম্বৰত যেতিয়া ভেৰিফাই হ'ব, আধাৰৰ লগত লিংক হৈ থকা মোৰ মাটিখিনি দেখাব, আৰু ইয়াত দেখা যায় মোৰ 3 ধৰণৰ মাটি মোৰ আধাৰ নম্বৰৰ লগত লিংক হৈ আছে। ইয়াৰে যিকোনো এটা চিলেক্ট কৰি মই এবাৰত এইডোখৰ মাটিৰ খাজনা দিব পাৰিম। পে'মেণ্ট অপশ্যনত অহাৰ পিছত ইয়াতে 2 ধৰণে পইচা পে'মেণ্ট কৰিব পাৰি, ইণ্টাৰনেট বেংকিং নাইবা পে'মেণ্ট গেটৱে, যিটোৰ সহায়ত আমি UPIৰ সহায়তো আমি খাজনা দিব পাৰোঁ। এই ক্ষেত্ৰত মই চিলেক্ট কৰিছোঁ পে'মেণ্ট গেটৱে UPI পে'মেণ্ট মেথড। বেংক চিলেক্ট কৰোঁতে মই কানাড়া বেংক চিলেক্ট কৰিছোঁ। কানাড়া বেংক চিলেক্ট কৰিলে আপোনালোকে UPIৰ অপশ্যনটো পাব, কিন্তু য়েছ বেংক চিলেক্ট কৰিলে আপোনালোকে ডেবিট কাৰ্ডৰ অপশ্যন পাব। ইয়াৰ পিছতে আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি পে'মেণ্ট ভায়া গেটৱেলৈ যাব লাগিব। ইয়াৰ পিছতে আপোনালোকে UPIৰ যিটো এড্ৰেছ সেইটো আপুনি বহাই দিয়ক, আৰু লগে লগে ফোনপে' হওক বা গুগল পে' হওক আপোনালোকে এটা ৰিকুৱেষ্ট যাব, আৰু সেই ৰিকুৱেষ্টত আপোনালোকে ক্লিক কৰি এগ্ৰী হ'ব লাগিব। গুগল পে' বা ফোনপে' আপোনালোকে ক্লিয়াৰ কৰিবলৈ 5 মিনিট সময় পাব, আৰু অৱশেষত পে'মেণ্ট হোৱাৰ পিছত এইদৰে আপোনালোকে পেইড বুলি এটা অপশ্যন আহিব, আৰু আপোনালোকে এখন ৰিচিপ্ট পাব। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।